যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী আমাৰ ভাৰতৰ অংগৰাজ্য অসম আৰু ভাৰতীয় সংবিধানৰ অধীনত অসম প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভাৰতীয় সংবিধান অনুসৰি অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকৰ আগত কৈছে যে আলফাই যদি এটেক কৰিব লাগে সৈন্য বাহিনী বা ভাৰতীয় সেনা বাহিনী বা কোনো ভাৰতীয় বিষয়া অসমত কৰিব নালাগে, অসমৰ বাহিৰত অন্য ৰাজ্যত কৰক। আমাৰ সংবিধান অনুসৰি আমি নিশ্চিতভাৱে কোনো ধৰণৰ এনেকুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ উগ্ৰপন্থীৰ লগত সহযোগিতা এইবিলাক দণ্ডনীয় হয়। আমি পাহৰিলে নহ'ব বৰখাচি বুঢ়াগোহাঁইক এটা উদিত সূৰ্য নামৰ কবিতা লিখাৰ বাবে কেনেকৈ জেলত ভৰাই থৈছিল মাহৰ পিছত মাহদিন ধৰি। তেনে সময়ত মুখ্যমন্ত্ৰীয়ে আলফাক অসমৰ বাহিৰত গৈ ভাৰতীয় সেনাক আক্ৰমণ কৰিবলৈ যি মুকলি আহ্বান জনালে, ইয়াৰ বাবে অসমৰ গুৱাহাটীত হেডকোৱাৰ্টাৰ থকা ষ্টেট ইণ্টেলিজেঞ্চ ব্যুৰো বা ভাৰত চৰকাৰৰ যিবিলাক গোয়েন্দা সংস্থা আছে অথবা অসম আৰক্ষীৰ DGP মহোদয়ে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা দেশ বিৰোধী বক্তব্য ৰখাৰ বাবে কি ব্যৱস্থা ল'ব মোৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী মহোদয়েও অসমৰ বাহিৰত সেনা বাহিনীক আক্ৰমণ কৰিবলৈ আলফাৰ হৈ যাব নেকি, এইটো মোৰ প্ৰশ্ন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা প্ৰায় এসপ্তাহ ধৰি কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি মোক ব্যক্তিগতভাৱে অসমৰ বিভিন্ন সমস্যাৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিশেষকৈ কচুতলিত কিছু উচ্ছেদ হৈছিল, এই উচ্ছেদৰ ফলত ৰক্তক্ষয় হৈছিল। তেখেতে যোৱাকালি গুৱাহাটীত কৈছে যে কচুতলিত হোৱা ঘটনাৰ বাবে ৰক্তপাতৰ বাবে দেৱব্ৰত শইকীয়া দায়ী। আৰু ঠিক তেনেকৈ তেখেতে কংগ্ৰেছ দলটোৱে অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে বুলিও স্পষ্টকৈ অভিযোগ আনিছে। যোৱাকালি তেখেতে কৈছে যে ট্ৰাইবেল বেল্ট আৰু ব্লকত অনাকাংক্ষিত লোকৰ উপস্থিতিয়ে অসমৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত বিপদাপন্ন কৰিব। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আইনখন আমি প্ৰণয়ন কৰা নহয়, এই আইনখন কংগ্ৰেছে আনিছিল। এতিয়া কংগ্ৰেছ দলে এই আইনখনৰ কিয় বিৰোধিতা কৰিছে মই বুজিব পৰা নাই। সোণাপুৰৰ য'ত উচ্ছেদ হৈছে এই গোটেই এৰিয়াবিলাক মই অসমত 8টা ট্ৰাইবেল ব্লক আৰু 8টা ট্ৰাইবেল বেল্ট আছে। এই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বিভিন্ন সময়ত উচ্ছেদৰ কথা কোৱা হয়। এতিয়া কচুতলিত উচ্ছেদ চলি আছে, কিন্তু কচুতলিৰ সমীপতে বহুকেইটা উদ্যোগ আছে, যি উদ্যোগসমূহ চিমেণ্ট উদ্যোগ আৰু অন্যান্য উদ্যোগ। এই উদ্যোগসমূহকো যাতে উচ্ছেদ কৰে তাৰ বাবে স্থানীয় জনজাতি সংগঠনে দাবী কৰাৰ পিছতো তেখেতসকলৰ প্ৰতি কিন্তু এটা বেলেগ দৃষ্টিভংগী বিজেপি চৰকাৰখনে লৈ আছে। এই কথাও আপোনালোকক ক'ব বিচাৰোঁ। যিখন মই আসাম ষ্টেট কেপিটেল ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটিৰ কথা কৈছিলোঁ, তাত স্পষ্টকৈ কোন কোন অঞ্চলত এই আইনখন প্ৰচলিত হ'ব উল্লেখ কৰা আছে। তাত কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্টৰ সকলোখিনি চাৰ্কুলাৰ কথা কৈছে। অৰ্থাৎ ট্ৰাইবেল বেল্ট থকা মই যিকেইটা উল্লেখ কৰিছিলোঁ এই ট্ৰাইবেল বেল্ট থকা চাৰ্কুলকেইটা, তেনেকৈ কামৰূপ ডিষ্ট্ৰিক্টৰ চাৰ্কুলসমূহ। আৰু এই কামৰূপত আমি জানো বিভিন্ন জনজাতিৰ লোক এতিয়াও বসবাস কৰে, আৰু এই জনজাতিৰ লোকসকলৰ যিখিনি দাবী তেখেতসকলে বিভিন্ন সময়ত এই দাবী কৰি আহিছে যে তেখেতসকলৰ মাটিৰ পৰা বাকী সুৰক্ষিত কৰিব লাগে।